ঘৰৰ এই দিশত ভুলতেও নাৰাখিব আপোনাৰ টকা। ক্ৰোধিত হ'ব পাৰে মা লক্ষ্মী। লক্ষ্মী দেৱীৰ কৃপা দৃষ্টিৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। ঘৰৰ কি দিশত ভুলতেও টকা ৰাখিব নালাগে জানো আহক। এটা সমৃদ্ধিশীল জীৱন আমি সকলোৱে বিচাৰোঁ, কিন্তু বহু কষ্টৰ পাছতো কেতিয়াবা টকা অৰ্জন কৰিব নোৱাৰে। আৰ্জিত টকাসমূহো অযথা ব্যয় হয়। এই আৰ্থিক সংকটৰ আঁৰত লক্ষ্মী দেৱীৰ অসন্তুষ্টিও হ'ব পাৰে। হিন্দু ধৰ্মশাস্ত্ৰত লক্ষ্মী দেৱীক ধন আৰু ঐশ্বৰ্যৰ দেৱী হিচাপে গণ্য কৰা হয়। লক্ষ্মী দেৱীৰ কৃপাৰ ফলত মানুহ আৰ্থিকভাৱে সবল হয়। দৈনন্দিন জীৱনত আমি বিভিন্ন স্থানত টকা ৰাখি থওঁ, কিন্তু টকা ৰখাৰো আছে উচিত কিছুমান স্থান। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ কিছুমান ঠাইত ভুলতেও মানুহে টকা ৰাখিব নালাগে, অন্যথা ঘৰখন বঞ্চিত হয় লক্ষ্মী দেৱীৰ কৃপা দৃষ্টিৰ পৰা। বাস্তুশাস্ত্ৰত দক্ষিণ দিশটোক যমৰাজৰ দিশ হিচাপে গণ্য কৰা হয়। গতিকে দক্ষিণ দিশত টকা ৰাখিলে দৰিদ্ৰতা, ঋণ, আৰ্থিক সমস্যাই দেখা দিয়ে। গতিকে ঘৰৰ দক্ষিণ দিশত ভুলতেও টকা ৰাখিব নালাগে। অন্ধকাৰ ঠাইত টকা ৰাখিলে ঋণাত্মক শক্তি বৃদ্ধি পায় আৰু টকা সঞ্চয়ত বাধাৰ সৃষ্টি হয়। টকা ৰখা আলমিৰাটো কেতিয়াও গা ধোৱা ঘৰৰ কাষত ৰাখিব নালাগে। নেতিবাচক শক্তিক আকৰ্ষণ কৰা এই স্থানত টকা ৰখাৰ ফলত টকাৰ অপব্যয় হয় আৰু কাৰ্য সম্পাদনাত বাধাৰ সন্মুখীন হোৱা যায়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত টকা ৰখা আলমিৰাটো উত্তৰ নাইবা উত্তৰ-পূব দিশত হ'ব লাগে। ইয়াৰ ফলত আৰ্থিক সংকট আঁতৰি যায় আৰু ঘৰখন আৰ্থিক আয়ৰ সন্মুখীন হয়। গতিকে এতিয়াই সলনি কৰক এই স্থান। ঘৰৰ এই বিশেষ স্থানত ৰাখক আপোনাৰ আৰ্জিত ধন আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা দৃষ্টি। প্ৰচুৰ ধনৰ সমাহেৰেৰে উপচাই তুলিব আপোনাৰ ঘৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।